আপোনালোকক সকলোকে স্বাগতম জনাইছো আসামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টোত কোনো ধৰণৰ এনেকুৱা ভাইৰেল ভিডিঅ' বা সামাজিক মাধ্যমত যিসমূহ চৰ্চা চলি আছে তেনেকুৱা ভিডিঅ' কোনো এটা ভিডিঅ' আজি আনা নাই আজি এই ভিডিঅ'টোত দেখুৱাম আসলতে কিমান গৰম পৰিছে আপোনালোকে অনুভৱ কৰিছে এতিয়া চাওক এয়া মই যত উপস্থিত হৈ আছো এয়া এখন গছ-গছনিৰ বাগানত আসলতে সেগুন বাগান বুলি ক'ব লাগিব এই সেগুন বাগানখনৰ তলত মই বৰ্তমান উপস্থিত হৈ আছো আৰু এই সমগ্ৰ পৰিবেশটো আজি আপোনালোকক দেখুৱাইছো আসলতে এয়া মই অকলে থাকা নাই ইয়াত যত যেনেকৈ মানুহবোৰে এতিয়া পাৰিছে এনেকৈ গছে তলে বাঁহৰ তলে তেওঁলোক থাকিব লগা হৈছে কাৰণ যেহেতু আমাৰ নিচিনা সাধাৰণ শ্ৰেণীৰ মানুহৰ ঘৰত এসি নাই বা তেনেকুৱা ৰুমৰ ব্যৱস্থা নাই যত আমি এসি সংস্থাপন কৰিব পাৰো খুব সুন্দৰকৈ থাকিব পাৰো কিন্তু আজি এনেকুৱা গৰম পৰিছে সূৰ্য দেৱতাই চাওক কেনেকুৱাকৈ গুটি পৰিবেশ আসলতে হাহাকাৰ লগাই দিছে ৰাইজৰ মাজত ইমান গৰম চাওক ওপৰলৈ বেলিটোতো চাবই নোৱাৰি আপোনালোকে চাওক এনেকুৱা গৰমত কেনেকৈ আসলতে দিনসমূহ পাৰ কৰিম সেয়া বৰ চিন্তিত হৈ পৰিছো আৰু সেয়েহে আহি এই গছৰ তলতে জিৰণি লৈছো ফ্ৰেণ্ডছ ভিডিঅ'টো বেলেগ একো নাই আজি এই গৰমৰ আসলতে কেনেকৈ আছো সেই সমূহ অকণমান আপোনালোকক দেখুৱালো আপোনালোকৰ সেইফালে কেনেকুৱা গৰম পৰিছে অকণমান আমাকো জনালে আমি নিশ্চয় ভাল পাম কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰি জনাব আৰু এই ভিডিঅ'টো কৰ পৰা চাইছে আপোনালোকে এটা ইনফৰমেশন আমাৰ কমেন্ট বক্সত আপোনালোকে দিব বুলি আশা কৰিলো পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম ধন্যবাদ।